আমি ঠিকাদার কোন ইত্যাদি কোনো নাজানো, কিন্তু এটা আধুনিক প্ৰযুক্তিত কৰা বুলি ক'লে আমি খুব সন্তুষ্ট হ'লোঁ। কিন্তু আজি যিটো দেখিলোঁ যে কি আধুনিক মানে প্ৰযুক্তি আমি বুজি নাপালোঁ। খুব কম দিনৰ ভিতৰতে ৰাস্তাটো তেওঁলোকে কিবা কিবি কৰিলে, চিমেণ্টটো ঢালি দিলে, কিন্তু তাৰপিছত ধূলিয়ে ধূলি। প্ৰায় 3 মাহমান মানুহৰ যিটো দুৰ্যোগ, যোৱা পৰহিৰ পৰা ইয়াতে এই ধৰণে দিব ধৰিছে, সেইটো ছিষ্টেম নহয়। আমাৰ নিপেনালৈ তেওঁ ঠিকাৰ কামত জড়িত, তেওঁ সেইবিলাক জানি পেলাই মোকো মাতিলে, ময়ো আহিলোঁ। ময়ো বন্ধু বান্ধৱ আমাৰ ধীৰেণ বৰ্মন সাংবাদিক তেওঁকো মাতিলোঁ, কুমুদ বৰ্মনকো খবৰ দিলোঁ, আমাৰ অজিত শৰ্মাকো খবৰ দিলোঁ, আমাৰ ধীৰেণক পঠালে। দেখিলোঁ যে সঁচাকৈ এই পদ্ধতিত যিটো ৰাস্তা নিৰ্মাণ হৈ আছে, এইটো নিৰ্মাণ কৰিলে ইয়াৰ কোনো বৰ্তমান চৰকাৰৰ টকাহে অপচয় হ'ব বুলি আমাৰ ভাৱ হৈছে। এই ৰাস্তাৰে পাঠশালালৈকে যিবিলাক ছাত্ৰ ছাত্ৰীৰ গাড়ী প্ৰতিদিনে আপ ডাউন হয়, কিন্তু নিকাৰ ভুঞ্জি যাব লগা যি ধূলি বালিৰ ওপৰত প্ৰতিদিনে অসংখ্য যাত্ৰী যায়, ধূলি মাকতিৰ উৰি উৰি যাই থাকে, কিন্তু কোনো গুৰুত্ব নাই। নৱেম্বৰৰ মাহতে এই কামটো আৰম্ভ হৈছিল যোৱা বছৰ। আজি বালিৰ ওপৰত পাৰিছে নেকি? হয়, আজি বালিৰ ওপৰত পাৰিছে, শুকান বালি। ইয়াত কোনো নতুন পদ্ধতি প্ৰয়োগ কৰা হোৱা নাই। গতিকে ৰাইজে ইয়াত তাৰমানে মুখ্যমন্ত্ৰী কি আহ্বান জনাব? আমি তদন্ত বিচাৰো, আমাক ভাল ৰাস্তা লাগে, উন্নত মানৰ ৰাস্তা লাগে। যিখিনি ৰাস্তা আমাৰ নলবাৰীৰ আখৰা চকলৈকে হ'ল, শিয়ালমাৰীৰ পৰা অসম মালাৰ, তেনেকুৱা ৰাস্তা আমাৰ টিহুলৈকেও হওক। কিমান টকাত জানেনে? আমি টকাৰ পৰিমাণ জানা নাই, আনকি নামফলক তথ্যমূলক একোৱে দেখা নাই।